মই শিক্ষকতা কৰোঁ। মই গোটাইমাৰি প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক। আজি মই ছেকেণ্ড পুলিং অফিচাৰ মোৰ আজি ট্ৰেইনিং আছিল। প্ৰথম বেলাতে আছিল, মোৰ 9:30 পৰা আছিল। ইতিমধ্যে মই ঘৰৰ পৰা মই 7:30 বজাত মই তেজপুৰলৈ মই ওলাই গৈছিলোঁ। মই ল'ৰা আৰু ছোৱালীক ক'লোঁ যে তোমালোকে পাছফালে তলা মাৰি আৰু আগফালে তলা মাৰি থৈ তোমালোক তালৈ যাবা। যিহেতুকে মোৰ তাত নাতিনী ছোৱালী এজনী আছে, তাত আজি জন্মদিন আছে। সোমাই অহাৰ পিছত দেখিলোঁ যে ঘৰটো একেবাৰে সৰ্বনাশ লণ্ড ভণ্ড কৰি থৈছে। তোৰ কিন্তু পাছফালেদি সোমাইছে, গ্ৰিল তলা ভাঙিছে, গ্ৰিলৰ তলা ভাঙিছে। তাৰপিছত দৰজাৰ হুক চুক ভাঙি পেলাই প্ৰৱেশ কৰিছে আৰু আলমাৰীৰ গড্ৰেজৰ সেয়াও লকাৰ চকাৰ ভাঙি পেলাই সোণৰ গহনাও নিছে, সোণৰ গহনা ফুলি নিছে, তাৰপিছত চেইন নিছে আৰু ল'ৰাই টকা অলপ থৈছিল, তাত 5-6 হাজাৰমান সেয়াও লৈ গৈছে। সেইটো পাৰ্টত মোৰ টকা পইচা অলপ আছিল ডিভাইনত, তাত 7,000 টকা আছিল, সেই 7,000 টকা নিলে আৰু ল'ৰাৰ বাইকৰ কাঠিটো লৈ গৈছে। কি নিছে প্ৰায় 2.5 লাখ 3 লাখমান টকাৰ বস্তু লৈ গৈছে। হয়, কিন্তু পৰতে হৈছে, সেইটোৱে আমি বৰ ভাবিবলগীয়া হৈছে। প্ৰশাসনক মই এইটোৱেই কৈছোঁ, অনুৰোধ কৰোঁ যাতে এই সাধাৰণ মানুহখিনিক জীয়াই থাকিবৰ কাৰণে তেখেতসকলে অকণমান কিবা এটা আমাক ব্যৱস্থা কৰি দিয়া যেন। মই শিক্ষকতা কৰোঁ। মই গোটাইমাৰি প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক। আজি মই ছেকেণ্ড পুলিং অফিচাৰ মোৰ আজি ট্ৰেইনিং আছিল। প্ৰথম বেলাতে আছিল, মোৰ 9:30 পৰা আছিল। ইতিমধ্যে মই ঘৰৰ পৰা মই 7:30 বজাত মই তেজপুৰলৈ মই ওলাই গৈছিলোঁ। মই ল'ৰা আৰু ছোৱালীক ক'লোঁ যে তোমালোকে পাছফালে তলা মাৰি আৰু আগফালে তলা মাৰি থৈ তোমালোক তালৈ যাবা। যিহেতুকে মোৰ তাত নাতিনী ছোৱালী এজনী আছে, তাত আজি জন্মদিন আছে। সোমাই অহাৰ পিছত দেখিলোঁ যে ঘৰটো একেবাৰে সৰ্বনাশ লণ্ড ভণ্ড কৰি থৈছে। তোৰ কিন্তু পাছফালেদি সোমাইছে, গ্ৰিল তলা ভাঙিছে, গ্ৰিলৰ তলা ভাঙিছে। তাৰপিছত দৰজাৰ হুক চুক ভাঙি পেলাই প্ৰৱেশ কৰিছে আৰু আলমাৰীৰ গড্ৰেজৰ সেয়াও লকাৰ চকাৰ ভাঙি পেলাই সোণৰ গহনাও নিছে, সোণৰ গহনা ফুলি নিছে, তাৰপিছত চেইন নিছে আৰু ল'ৰাই টকা অলপ থৈছিল, তাত 5-6 হাজাৰমান সেয়াও লৈ গৈছে। সেইটো পাৰ্টত মোৰ টকা পইচা অলপ আছিল ডিভাইনত, তাত 7,000 টকা আছিল, সেই 7,000 টকা নিলে আৰু ল'ৰাৰ বাইকৰ কাঠিটো লৈ গৈছে। কি নিছে প্ৰায় 2.5 লাখ 3 লাখমান টকাৰ বস্তু লৈ গৈছে। হয়, কিন্তু পৰতে হৈছে, সেইটোৱে আমি বৰ ভাবিবলগীয়া হৈছে। প্ৰশাসনক মই এইটোৱেই কৈছোঁ, অনুৰোধ কৰোঁ যাতে এই সাধাৰণ মানুহখিনিক জীয়াই থাকিবৰ কাৰণে তেখেতসকলে অকণমান কিবা এটা আমাক ব্যৱস্থা কৰি দিয়া যেন।